আমি মৰা মানুহৰ এজনৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ মম আৰু চাকি জ্বলাই লওঁ, কিন্তু জীয়া ল'ৰাটো বা ছোৱালীজনী জন্মদিন পাতোঁতে আমি ফু মাৰি নুমাই লওঁ। কম কথা হৈছে নেকি? আমাৰ ল'ৰা ছোৱালীৰ নাম আমি জ্যোতিষীৰ ওচৰত গৈ চোৱাবগৈ নালাগে। ভগৱানৰ হাজাৰটা নামৰ পৰা এটা মনে ভাল পোৱা নাম দি যদি আপুনি ল'ৰা ছোৱালীৰ নাম এটা ৰাখিব পাৰে, তেতিয়াহ'লে সেই নামটো ক'লেও আপুনি মুক্তি পাব। এতিয়া আমাৰ বহুতে শৰণ লয়, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে বহুত নিয়ম নীতি মানিব লাগে, ভজনততো আৰু নিয়ম নীতি। ষষ্ঠ স্কন্ধ ভাগৱত অজামিল উপাখ্যান নামৰ কথাখিনি শুনি আছে। ইয়াৰ মাজেদি আমাক মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ এই ষষ্ঠ স্কন্ধ অজামিল উপাখ্যানৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ আছে, মই তাৰ ওপৰত আলোচনা কৰিম। গতিকে ভাগৱতে কেৱল আমাক জীৱনশৈলীৰ কথা কৈ আছে, কিন্তু এই কথাখিনি কওঁতে কিছুমান আখ্যান উপাখ্যানৰ মাজেদি কৈছে। এতিয়া আমাক কি কৈছে? অজামিল উপাখ্যান। অজামিল উপ আখ্যান এটাৰ মাজেদি আমাক জীৱনশৈলীৰ আমি আচৰণীয় দিশবিলাকৰ কথা কৈ আছে। ইয়াত অজামিল নামৰ যিজন ব্ৰাহ্মণ, তেওঁ নাম লৈ তৰিলে। কি নাম? পুতেকৰ নাম। 10 নম্বৰ পুতেকৰ নামটো নাৰায়ণ ৰাখিছিল। তেওঁ নাজানেহে ভগৱানৰ নাম বুলি, কিন্তু মাধৱদেৱে আমাক চিনাকি কৰি দিছে। 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আন নাজানি। গতিকে ভগৱন্তৰ নাম ল'লে আমি পাপৰ পৰা মুক্ত হ'ম। অজামিল হৈছে অজ যোগ অমিল সমান অজামিল। যিজন অজ কোন? ভগৱন্ত। স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ। ভগৱন্ত অজ ব্ৰহ্ম, তেওঁৰ জন্মও নাই, মৃত্যু নাই। স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ। ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। ভগৱন্তৰ ইচ্ছা পূৰণৰ কাৰণে ভগৱান অৱতাৰ হৈ আছে, হৈ থাকিব। গতিকে তেওঁ অৱতাৰ হৈ কিছুমান গুণলীলা আমাক দেখুৱাই থৈ গৈছে। গতিকে সেইখিনি আমি আজিৰ দৰে গাব লাগিব, শুনিব লাগিব, ক'ব লাগিব। যেনে স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ। ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। মোৰ গুণ গায়া হৈবেক নিষ্ঠাৰ, সিকাৰণে মই ধৰোঁ অৱতাৰ। তেওঁৰ গুণনাম ল'লে আমাৰ জীৱ উদ্ধাৰ হ'ব পাৰিব। যে তেওঁৰ গুণনাম ল'ব পৰা শক্তি ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত উৰণ, গুৰণ, গজন, ভ্ৰমণ, এই 4 মুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ। ভগৱন্ত সকলোৰে অন্তৰতে আছে। তথাপিতো কি বুলি কৈছে? মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। আমাৰ 4 মুঠি জীৱৰ পৰা আমাৰ এটা জ্ঞান বেছি আছে। বাকী 4টা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত কোনো পাৰ্থক্য নাই। ক'ত ক'ত নাই? আহাৰ, নিদ্ৰা, ভয়, মৈথুনৈশ্য, সামান্যম এতৎ প্ৰচুৰ ভি নৰা নাম। আহাৰ, নিদ্ৰা, ভয়, মৈথুন আমাৰো আছে, ইতৰ প্ৰাণীও আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকেও ভয় কৰে। এই 4টা বিষয়ত ইতৰ প্ৰাণীৰ লগত মানুহৰ কোনো পাৰ্থক্য নাই। মানুহৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মহি তেইছাম অধিক বিশেষণ। আমাৰ ইতৰ প্ৰাণীতকৈ ধৰ্মগুণটো বেছি আছে। গতিকে এই ধৰ্মই হৈছে কি? ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনেই হৈছে পৰম ধৰ্ম। ইয়াৰ মাজেদি আমাৰ কি হ'ব? আমাৰ আত্মবোধ হ'ব, আধ্যাত্মিক জ্ঞান উপলব্ধি হ'ব। গতিকে আজি ঈশ্বৰৰ কথা নুশুনাৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ অভাৱত আমি ইজনে সিজনক দুখ কষ্ট দিয়াৰ প্ৰতি আমি অগ্ৰাধিকাৰ দিওঁ। বহুতে নিজৰ সুখৰ কাৰণে আনক দুখ দিব বিচাৰে। নিজৰ পৰিয়ালটো সুখৰ কাৰণে সীমাঘূৰীয়া মানুহজনক হিংসা কৰিব বিচাৰে। নিজৰ সমাজখনৰ কাৰণে আন এখন সমাজক হিংসা কৰিব বিচাৰে। সেই স্বভাৱ যদি আছে, আজি ভাগৱত শুনি আপোনালোকে তাক এৰি থৈ যাব লাগিব। গতিকে যেতিয়ালৈকে আপুনি পৰহিংসা কৰিব, তেতিয়ালৈকে আপুনি পাপমুক্ত হ'ব নোৱাৰিব। পাপ আয় পৰপীড়নম। আনক দুখ দিলেই আপোনাৰ জীৱনলৈ পাপ নামি আহিব। পাপ অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব। আপুনি দুখ দুৰ্গতি বিচাৰিব নালাগে, দুখ দুৰ্গতিহে আপোনাৰ ঘৰ বিচাৰি আহিব।
যে আপুনি আনক দুখ দিছে নেকি? আপুনি কাক দুখ দিব? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ বুলি ভাগৱতে কৈছে। যে ভগৱানে কৈছে যে মই চবতে আছো, কুকুৰৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মানে কুকুৰ চিগাল, দেহটোহে কুকুৰ চিগাল মেকুৰী, আত্মা নহয়। কৰ্ম দুখেহে তেওঁলোকে কুকুৰ মেকুৰী হৈ আছে। আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। আমি মানুহৰ জন্ম পাই যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ, সীমাঘৰীয়াৰ মাজত কাজিয়া কৰি থাকোঁ, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকোঁ, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকোঁ, ভগৱন্তৰ ওপৰৰ পৰা চাই কয় তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছে। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবা। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব, কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌটিশতে অপি অবৈষমেব ভুক্তৈবম গীত কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল ভোগ কৰিব। ভাগৱতে আমাক কোনটো ভাল কোনটো বেয়া এই কথাই কৈ আছে। আমি ভাগৱত শুনিবলৈ আহি আমি যাতে কাজিয়া পেচালৰ পৰা যাতে নিজক মুক্ত কৰোঁ। কাজিয়া পেচাল কৰিব পাৰিব, কিন্তু আপুনি আকৌ কুকুৰৰ জন্ম ল'ব লাগিব। গতিকে আপোনাৰ কৰ্ম ফলেহে আপোনাক দিব। কুকুৰ মেকুৰী এনেই হৈ থকা নাই, তেওঁলোকে কৰ্ম দুখত হৈ আছে। সেইকাৰণে গুৰুজনে আমাক কৈছে তুমি দেহ ধৰ্ম নল'বা, দেহটোহে কুকুৰ মেকুৰী। কৰ্ম দুখৰ কাৰণে মই তাত ৰাখিছোঁ, কিন্তু ময়ো তাতে সোমাই আছোঁ। কুকুৰ চিগালতো ময়ে সোমাই আছোঁ। এই কথা জানি পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিবা। দেহটো মই কেৱল কৰ্মফলত ধাৰণ কৰাইছোঁ, আৰু দেহটো অনিত্য অশাশ্বত। গতিকে দেহৰ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। মনত ৰাখিব, দেহটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে, আৰু দেহবিলাকৰ নাম এটা এটা দি থোৱা আছে। আমি দেহটো চাইহে কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ, এজন মতা মানুহ, এইটো মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। নাম আমি দেহটো চাই কওঁ। দেহৰ নাম এটা আছে। নামবিলাক আমাক কিয় দিছে? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামবিলাক কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। দেহবোৰ কিয় দিছে? আমি চিনি পাবৰ কাৰণে। বাঘ নে সিংহ নে কুকুৰ নে মেকুৰী নে শিয়াল নে, দেহটো কেৱল চিনি পাওঁ। দেহটো আত্মা নহয়। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব। পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিব। উপকাৰ কৰিলে আপোনাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। তেতিয়া আপোনাৰ সুখ ভোগ উন্নতি হ'ব। ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আমি উন্নতিৰ পথত আগবাঢ়ি গৈ থাকিম, আৰু জীৱই মৰিলে সদ্গতি পাব। এইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিভংগীৰে বেয়া এৰি ভাল ল'ব নোৱাৰিম, তেতিয়ালৈকে আমাক ভগৱানে ভাল ঠাইত প্ৰতিষ্ঠা কৰিব নোৱাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। জীৱৰ দুৰ্ভেদ্য পাশ সংগক কয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগে। কপিলে মাকক কৈছে মা তুমি যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতে হৈ মুকুট। গতিকে আজি আপোনালোক চব সাধু হৈ আছে। সাধু কাক কয়? ভাগৱতত কপিল প্ৰভুৱে মাকক কোৱাৰ চলে আমাক কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ এৰাৱন্ত, তাকে সে বুলিও সাধু জানিবাহা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহ এজন পাবৰ কাৰণে আমি মাধৱদেৱৰ দৰে ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ নি আমি প্ৰাৰ্থনা কৰিব লাগে। কৃপাৰ সাগৰ দেহকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনাম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা ফালে 24 ঘণ্টাৰ ভিতৰত এজন সৎ মানুহৰ মুখেদি সৎ কথা শুনি অক্ষয় পুণ্য অৰ্জন কৰিবৰ কাৰণে আপুনি ভগৱানক প্ৰাৰ্থনা জনাব লাগিব। ভগৱান আমাৰ সকলোৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। গতিকে আপুনি ভাবিব লাগিব। ভাবে ন লভতে সৰ্বম। আপুনি ভাবিব পাৰিলে মনৰ সকলো ভাৱ তেওঁ পূৰণ কৰি দিব। ভাবে দেৱ দৰ্শনম। ভাবিব পাৰিলে আমি দেৱতা দৰ্শন কৰিব পাৰিম। ভাবে ন লভতে পৰম জ্ঞানম। ভাবিব পাৰিলে আমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিম। তস্মাৎ ভাৱ অৱলম্বনম। আপুনি ভাবিবলৈ মানে
ভগৱানক জনাব লাগিব, এটা ভাল কাম কৰিবলৈ জনাব লাগিব, তেতিয়া আপোনাৰ মনৰ বাঞ্ছা পূৰণ কৰিব। গতিকে আমি ভাগৱত শুনিব লাগে নিয়মবিলাক জানিবৰ কাৰণে। নিয়ম নজনাৰ কাৰণে আজি বহুত মানুহে বেনিয়মত গৈ আছে, বিপথে বাওঁ পালে গৈ আছে। ভগৱানৰ সৃষ্টি দুটা, এটা বাওঁ এটা সোঁ, এটা ভক্তি এটা মায়া, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম। গতিকে আমি কোনটো পথেদি যাব লাগিব? আমাৰ আপোনাৰ মোৰটো দূৰৰ কথা, বেদান্তৰ সাৰ বিদগ্ধ পণ্ডিত যি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিও বিপদগ্ৰস্ত হৈছিল। কোন? ব্যাস। কিয়? পথ চিনি নাপাইছিল, পথ চিনি নাপাইছিল। তেওঁ বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালৈজ্ঞ, যিজনে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি ধৰ্মজ্ঞান দিয়াৰ পিছতো জীৱনত অসন্তুষ্ট ভুগিবলগীয়া। আপুনি মই কোন? গতিকে শেষত আহি নাৰদে তেওঁক পথটো দেখুৱাই দিলে যে তোমাক ভগৱন্তই জ্ঞান দিছিল জগতৰ লোকৰ উপকাৰ কৰিবৰ কাৰণে, তুমি কিন্তু জ্ঞানটো অপপ্ৰয়োগ কৰিলা। কি কৰিলা? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দিয়াৰ ধৰ্ম শিক্ষা দিলা, ইয়াতকৈ বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল শুনি। তুমি বেয়া কামো ভাল বুলি ক'লা, আৰু বিদগ্ধ পণ্ডিত কাৰণে চবেই তোমাৰ কথাটো মানি ল'লে। আৰু কি কৰিলা? আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি তুমি বিভাগী ধৰ্মজ্ঞান দি সমাজত বিদগ্ধ পণ্ডিত হিচাপে বেদজ্ঞ হিচাপে স্বীকৃতি পালা, কিন্তু বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। যে মই সকলোতে আছো দেই, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা। মানুহৰ স্বভাৱ কি? স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংখ্যা চাক। মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী, হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাই বুলি কৈ দিলা, চব জপিয়াই পৰিল। ফলত কি হ'ল? সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তুমি যে ঈশ্বৰে দিয়া সৎজ্ঞানটো বেয়া পথত ব্যৱহাৰ কৰিলা, মানুহক ভুল পথে পৰিচালিত কৰিলা, তাৰ কাৰণে তোমাৰ পাপ হ'ল। ব্যাসে যদি বেয়া পথ দেখুৱাৰ কাৰণে পাপ হয়, আপোনাৰ মোৰ হ'বনে নাহে? আপোনালোকক কাক কি জ্ঞান দিছে আপোনালোকে জানিব। কাৰোবাক মানে ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি বিভিন্ন প্ৰতিভা দিছে, কিন্তু ভগৱন্তৰ দিয়া প্ৰতিভাটো কেতিয়াও আপুনি মানে ডেষ্ট্ৰাকটিভ মানে গঠনমুখী কামত লগাব, ধ্বংসমুখী কামত নলগাব। লগালে আপোনাৰ মোৰো ব্যাসৰ দৰে হ'ব। তেতিয়া ব্যাসে উপায়ন্তৰ হৈ ক'লে, প্ৰভু এতিয়া উপায় কি হ'ব? উপায় এটা আছে, মোৰো উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণাম কৰি তাত ভগৱন্তৰ গুণ নাম নিহিত এখন শাস্ত্ৰ ৰচনা কৰা, আৰু 17খন পুৰাণত তুমি যি ভুল পথ দিলা, ভাগৱত পুৰাণৰ দ্বাৰা তাক নচ্ছাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ নিজৰ হাতেৰে উভালি দিয়া। আনে উভালিবলৈ গ'লে মান্যতা নিদিব। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে পূজন। কোনোবাই যদি ব্যাসে কোৱা কথাটো ভুল বুলি কয়, তেওঁলোকে নামানে, এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি ক'ব। গতিকে এতিয়া তুমি ভাগৱত ৰচনা কৰি 17খন পুৰাণত যি ভুল পথ দিলা, ভাগৱত পুৰাণৰ দ্বাৰা নচ্ছাত কৰি দিয়া, নহ'লে আৰু গত্যন্তৰ নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে নাৰদৰ পৰামৰ্শ মতে তেওঁ ধ্যানত বহি গ'ল আৰু ভগৱন্তক হৃদয়ত দেখিলে। কেনেকৈ? বামপাশে মায়া দোষী নত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহান্ত মধ্যত আছা ভগৱন্ত। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে। পথ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। আপুনি কোন পথে যাব লাগিব? বাওঁফালে যোৱা কাৰণ ব্যাসে দেখিলে মায়ে বান্ধন্ত। যদি আগম পথে যায়, 17খন পুৰাণৰ মতে যদি যায়, তেতিয়াহ'লে আপোনাক বান খাব। এই তিনিটা বিজ্ঞানৰ মতে টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ, বায়ুমণ্ডলৰ এই 3টা স্তৰৰ ভিতৰতে আমাৰ জীৱ ঘূৰি থাকিব লাগিব, আৰু মানে সি 14 ব্ৰহ্মাণ্ডৰ বাহিৰলৈ যাব নোৱাৰিব। যদি আমি 17খন পুৰাণৰ মতে এতিয়া চলা মানুহৰ সংখ্যাই বেছি, নজনাৰ কাৰণে, ভাগৱত পুৰাণৰ কথা নজনাৰ কাৰণে 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা এতিয়া শতকৰা 70-80জন মানে মানুহ এতিয়া পুৰাণৰ পথে 17খন পুৰাণৰ মতে চলি আছে। গতিকে আমি ভাগৱত পুৰাণৰ জৰিয়তে যেতিয়ালৈকে নচলিম, তেতিয়া সেই জীৱবিলাক এই সংসাৰ চক্ৰতে ঘূৰি থাকিব। সেইকাৰণে সদায় মানে বাওঁফালে ৰখা মানুহৰ সংখ্যা বেছি দেই, মনত ৰাখিব। এয়া ভগৱানৰে ইচ্ছা। গতিকে আপুনি ভগৱানৰ ইচ্ছাৰ মাজত থকা ৰহস্যটো ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত।
মূৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তিভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচি ভাগৱত শুনি আমি বাওঁ ফালৰ পৰা সোঁ ফাললৈ আহিবলৈ শিকিব লাগিব ভক্তি মাৰ্গলৈ আহিব লাগিব নহ'লে আমি এই তিনিটা লেয়াৰৰ ভিতৰত আমি ঘূৰি থাকিব লাগিব গতিকে ভাগৱত শুনিলে আমি পৰম বৈকুণ্ঠলৈ গুচি যাব পাৰিম য'ৰ পৰা আহিছোঁ ত'ত গুচি যাম মনত ৰাখিব আজি আপোনালোকে প্ৰত্যেকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে লক্ষ্য কি তিনিদিনীয়া 95 চনৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন শেষ হ'লে আমি আকৌ নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহিম আপোনালোকে যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে কোনেও ইয়াত একেবাৰে থাকিম বুলি অহা নাই ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে সেইখন ঘৰলৈ পুনৰ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আমাৰ জীৱটো ক'ৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে আকৌ পৰম ব্ৰহ্মলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহোঁতে আমাৰ বাট চিনি পোৱা ঘৰখন পাবলৈ আমাৰ জীৱটোৱে কিমান বাট অতিক্ৰম কৰি আহিছে বিংশতি লক্ষণম মুস্থাৱৰম আমাৰ প্ৰত্যেকে আমি 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আছো নৱলক্ষণ জলজ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছো নৱলক্ষণ কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছো 300 লক্ষ পশু নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছো 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছো 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাই আহিছো 2 লক্ষ ধমানব হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰিছো তথৌ মনুষ্যত্ব প্ৰাপ্য ততঃ কৰ্মাণি সাধে তাৰ পিছতে পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছো এতিয়া মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই নহ'ব আমাৰ ওপৰত কৃপা কৰিব লাগিব শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰশৰীৰ অপজীৱে তেবে পাৱেলা আমাৰ 84 জনী অতিবাহিত পিছত আমাৰ ওপৰত ভাগ্য ভগৱানৰ সুদৃষ্টি পৰাৰ কাৰণে মানুহৰ জন্ম পাইছোঁ কিন্তু পালেই নহ'ব তাত যেবে মূল ধায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভগতি গতিকে যাৰ ওপৰত ভগৱানৰ কৃপা কৰিব তেওঁহে ঈশ্বৰৰ নাম ল'ব বা শুনিব পাৰিব গতিকে ভাগৱত শুনাৰ লগে লগে আমি 7টা ষ্টেপ পাৰ হৈ যাম মনত ৰাখিব দেই 7টা ষ্টেপ পাৰ হৈ যিখন ঘৰ পাইছিলোঁ সেইখন ঘৰলৈ আমাৰ জীৱ আকৌ উভতি গুচি যাব প্ৰথমে দহিব পাতে কচয় ভাগৱত শুনাৰ লগে লগে আমাৰ পাপবিলাক নাইকিয়া হ'ব পাপ কি কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এই বেয়া ভাৱবোৰ যেতিয়ালৈকে থাকিব আমি তেতিয়ালৈকে ভাল পথে যাব নোৱাৰিম গতিকে ভাগৱত শুনাৰ লগে লগে এই পাপবিলাক নাইকিয়া হ'ব কৰাইবে মহাপুণ্য উদ্ভূত লগে লগে পুণ্য আহি যাব আন্ধাৰ অতৰাৰ লগে লগে যেনেকৈ পোহৰ আহে গতিকে অজ্ঞানতা নাশ হোৱাৰ লগে লগে জ্ঞানৰ পোহৰ আমাৰ হৃদয়লৈ নামি আহিব গতিকে প্ৰথমে দহিব পাতে কচয় কৰাইবে মহাপুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বিৰপতি আগতে বিষয়বিলাককে সঁচা বুলি ভাবিছিলে পাছত ভাগৱত শুনাৰ লগে লগে কৈছে পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায় আজি আমাৰ বহুত মানুহে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা ইষ্টমিত্ৰিককে সঁচা বুলি ভাবি আছিলে কিন্তু ভাগৱতে ক'লে এইবোৰ মিছা এইটো আছে যে কাইলৈ নাই আন নালাগে তোমালোকে যাবৰ সময়ত এক ৰতিও নিব নোৱাৰিবা আমাৰ আইসকলে বেছি বুজি পাব গুৰুজনৰ দিনত এইটো সোণৰ হিচাপ দিছে চৰতীয়ে 1 অনা 16 অনাই এভৰি আৰু এভৰি বা এতোলা আমাৰ আইসকলৰ ডিঙিয়ে কাণে হাতে নাকে কেইবাতোলাও পিন্ধি থাকে কিন্তু যাবৰ সময়ত কিমান দিন পিন্ধিছে বুলি দূৰত ইমান নিদিয়ে সব খুলি ৰাখিব দেই গলে সোণৰ বস্তু কোনেও লগত নিদিয়ে সব খুলি ৰাখিব এৰতিও নিব নোৱাৰিব যিটো বস্তু এৰতিও নিব নোৱাৰে তাৰ মোহত থাকিবলৈ মানা কৰিছে গতিকে লগে লগে তেওঁ মোহভংগ হৈ গ'ল মিলাইবে বিষয়ত বিৰকতি কৃষ্ণক পোৱাইবে প্ৰেম ভগতি নাই কৃষ্ণ কথা শুনিবই লাগিব দেই কৃষ্ণ কথা নুশুনিলে জীৱৰ গতি নাই মানে প্ৰেমটো বাঢ়ি গ'ল উপজাইবে এটি বৈষ্ণৱ জ্ঞান আমি যে সব ঈশ্বৰৰ সন্তান সেই উপলব্ধিটো আহিব কোনেও কাকো হিংসা নকৰে আপুনি নিজক ভাল পাবলৈ হ'লে আনে ভাল পাবলৈ হ'লে আপুনি আনক ভাল পাবলৈ শিকিব লাগিব আনক যি ভাল নাপায় সি আনৰ পৰা কেতিয়াও সি ভাল পোৱা গুণ লাভ নোৱাৰে আন মানে কি আত্মা আমাৰ সকলোতে ঈশ্বৰ আত্মাৰূপে বিৰাজমান হৈ আছে যদি আপুনি আত্মাক ভাল পোৱা মানে ঈশ্বৰ ভাল পোৱা ঈশ্বৰক ভাল পালে ঈশ্বৰক ভাল পাব ভগৱানে কাক ভাল পায় গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় গতিকে কুকুৰৰ চিগাৰিলে গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মা নহয় গতিকে আমি সকলো আত্মাক ভাল পালে ভগৱন্তই আমাক ভাল পাব আমাৰ জীৱনত উন্নতি হ'ব শান্তি হ'ব গতিকে সেই কথা জানিবৰ কাৰণে আমি আজিৰ দৰে অনুষ্ঠানলৈ বেছি সময় নহয় 4 মিনিট এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিধা
4 মিনিট সময় যাতে আমি ভগৱানৰ কথা শুনা কোৱা গোৱাৰ কাৰণে দিব পাৰোঁ তাৰ কাৰণে ভগৱানে আমাক আহ্বান জনাইছে তোমালোকক 24 ঘণ্টা দিছোঁ তোমালোকে মোৰ কাৰণে 4 মিনিট সময় দিবা গতিকে অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি একবিনে নহো দুই অবিদ্যা মায়া ভিন্ন দেখি অৰ্জুন তুমি মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এই হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমি মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয় আমি কাৰ জীৱ তোমাৰ একে অংশ আমি যত জীৱ যা আমিও অৰ্জুনেই আধ্যাত্মিক দিশত আমি জীৱ মাত্ৰেই অৰ্জুন ভগৱানৰ অংশ জীৱ গতিকে আমি ভগৱানৰ কথা শুনিব লাগিব ভগৱানে অৰ্জুনক বেছ কৰি লৈছে আধা ৰূপে কৈ আমাক কৈছে হাৰথিৰ কহু ভেদ লোৱাতাৰ কৰিছে আনে নজানয় মহামতি যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথ কোনো চলালে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছো সৰ্বতো সময়তে মনত ৰাখিবা সতৰ্ক কৰি দিছে অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে অৰ্জুনৰ ৰথখন যদি ভগৱন্তই চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতা আজি আমাৰ সমাজত বহুত মানুহ আছে যিজন আমাৰ হৃদয়ত চৈতন্য ৰূপে আত্মা পৰমাত্মা ৰূপে থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ সেইজনৰ স্থানলৈ যাবলৈ আজি আমাৰ বহুতৰ সময় নাই ভগৱানে কৈছে তোমাৰ মোৰ কথা শুনিবলৈ যদি সময় নাই তোমাৰ ৰথখন ভালকে নচলিব দেই তাত বহুত গুণে ধৰিব কি কি অৰ্শ গুল্ম পিত্ৰ কেঁচুমৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কিবা ৰোগ ব্যাধিয়ে আক্ৰমণ কৰিছে তাৰ কাৰণে মনক দায়ী কৰি থৈছে মনে পাপ কৰে যাই লাগয় জীৱত সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আজি আমাৰ উঠি অহা বহুত প্ৰজন্মই নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়া ঠাইলৈ গৈছে যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা গুচি গৈছে সেই সকল উঠি অহা প্ৰজন্মই যদি আজিৰ দৰে ভাগৱত শুনিবলৈ আহে তেতিয়াহ'লে ভাগৱত শুনাৰ লগে লগে তেওঁলোকে সেই বিপদৰ পৰা মুক্ত হৈ যাব সেইকাৰণে আমি প্ৰত্যেকখন সমাজতে প্ৰত্যেকটো নামঘৰতে প্ৰত্যেকটো ঘৰতে আমি যাতে ভাগৱত অনুষ্ঠান পাতোঁ জন্মদিনত হওক মানে কোনো প্ৰতিষ্ঠা দিৱস উপলক্ষে হওক বাৰ্ষিক সেৱা উপলক্ষে হওক আমাৰ পশ্চিমীয়া মানে জন্মদিন বাদ দি আমি আজি গুৰুজনৰ আদৰ্শৰে যাতে আমি পাতিবলৈ আগবাঢ়ি আহিব লাগিব আমাৰ পশ্চিমীয়া সংস্কৃতিত কি কৰিছে ল'ৰাটো বা ছোৱালীজনী জন্মদিন পাতে কেক এটা বনায় তাৰ ওপৰত তেওঁৰ নামটো লিখে আৰু খাবৰ সময়ত মম এডাল জ্বলায় আৰু খাবৰ সময়ত ফু মাৰি নুমায় আৰু কটাৰীয়ে কাটে আৰু তাকেই খাব দিয়ে এইটো অপসংস্কৃতি মনত ৰাখিব আমি মৰা মানুহৰ এজনৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ মম আৰু চাকি জ্বলাই লওঁ কিন্তু জীয়া ল'ৰাটো বা ছোৱালীজনী জন্মদিন পাতোঁতে আমি ফু মাৰি নুমাই লওঁ কম কথা হৈছে নেকি গতিকে সেই সংস্কৃতি এৰি আপোনালোকে ভাগৱতৰ যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ তেওঁ জীৱন্ত অৱস্থা আমি যদি ভাগৱতৰ প্ৰথমৰ পৰা দ্বাদশলৈকে যদি শুনাৰ সৌভাগ্য দিব পাৰোঁ সেই ল'ৰাটো আপোনাৰ আত্মাই সদগতি পাব পৰীক্ষিতৰ দৰে পৰীক্ষিতে যদি প্ৰথমৰ পৰা দ্বাদশ স্কন্ধ শুনাৰ কাৰণে গতি পালে আমি পাম নে নেপাম এই বিশ্বাস আমাক লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আমি যেতিয়া উপলব্ধি কৰিম আমাৰ সংস্কাৰ হ'ব যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই সি যেনেকৈ আছে তেনেকৈয়ে থাকিব সেইকাৰণে আমি আজি পাঠৰ প্ৰতিটো কথাকে আমি কি কৰিব লাগিব উপলব্ধি কৰিব লাগিব ইয়াক কৈছে যে যাৰ নাম যাৰ সম নাই পাতকী লোকত মন্দ দ্বিজ অজামিল অশ্ৰদ্ধায়ে নাম মৰণতে স্মৰণতে তাকো বৈকুণ্ঠে নীল আপুনি ভগৱন্তৰ নাম জানি লওক বা নাজানি লওক অৰ্থ জানি গাওক বা নাজানি গাওক আপুনি ভাগৱতখন যদি সাধাৰণ কিতাপ পঢ়াৰ দৰেও যদি কবিতা পঢ়াৰ দৰেও যদি প্ৰথমৰ পৰা দ্বিতীয় স্কন্ধ দ্বাদশলৈকে পঢ়ে তেতিয়াও আপুনি মুক্তি পাব মনত ৰাখিব কথাটো গতিকে আমাৰ কোনো অৰ্থ জানিব নালাগে কোনো সুৰ জানিব নালাগে মাত্ৰ স্পষ্টভাৱে যদি আমি পঢ়ি যাব পাৰোঁ তেতিয়াও আমি গতি পাম জানিবা নাজানি কৰে নামৰ কীৰ্তন অজামিলে নাজানে পুতেকৰ নাম ভগৱানৰ নাম বুলি পুতেকৰ নাম বুলিহে আহ নাৰায়ণ কৰ নাৰায়ণ যা নাৰায়ণ পঢ় নাৰায়ণ এদি নাৰায়ণ নাৰায়ণ কৈ থাকিলে
কৈ থাকোঁতে তেওঁ কি হৈছে যে এই নামে তেওঁ পাপবিলাক দহন কৰি আছে। জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপ দহি নামে কৰে চন। গতিকে এই পাঠটোৰ পৰা আমি আজি শিকি লৈ যাবলগীয়া বিষয়টো কি হ'ল যে আমাৰ ল'ৰা ছোৱালীৰ নাম আমি জ্যোতিষীৰ ওচৰত গৈ চোৱাবগৈ নালাগে। ভগৱানৰ হাজাৰটা নামৰ পৰা এটা মনে ভাল পোৱা নাম দি যদি আপুনি ল'ৰা ছোৱালীৰ নাম এটা ৰাখিব পাৰে, তেতিয়াহ'লে সেই নামটো ক'লেও আপুনি মুক্তি পাব, অজামিলৰ দৰে। গতিকে অজামিলে নজনাকৈ পুতেকৰ নাম নাৰায়ণ ৰাখি নাম কওঁতে মুক্তি লাভ কৰিছে। সেই কথাটো কৈছে যে নামেহে মুখ্যৰ সীমা। গতিকে নামে নাতাৰিলে দিব আৰু কোনে তাৰে। নামে নাতাৰিলে আমাক তাৰিব নোৱাৰে। শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে। কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায়। নাম শ্ৰাদ্ধত বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। গতিকে আমি যাতে শ্ৰাদ্ধত বিশ্বাস কৰি নাম এৰিব লগা নহয়, তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব। আমাক মানে মুক্তিৰ পথটোৰ কাৰণে ভাগৱতে আমাক কৈ আছে, আমি আনৰ ওচৰত সুধিব নালাগে। আপোনালোকে নিজৰ মত কাৰো আগত প্ৰকাশ নকৰিব। আপোনালোকে সদায় ভাগৱতৰ মত ক'ব। ভাগৱত মত শাশ্বত সনাতন। গতিকে পৃথিৱীৰ কোনো মানুহে ভাগৱতৰ মত এটাও এতিয়ালৈকে নৎসাত কৰিব পৰা নাই। ই বেদবাণী বুলি কৈছে। বেদবাণী কাক কয়? মানে ঈশ্বৰৰ মুখৰ বাণীকে কৈছে। যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ শুনতে যিটো শুয়া আছে যা। গতিকে ভাগৱত হৈছে ভগৱন্তৰ শ্ৰীমুখৰ বাণী। তেওঁ পদ্মকল্পত 4 শ্লোকত ব্ৰহ্মাক কৈছিলে, ব্ৰহ্মাই 6 শ্লোকক নাৰদক ক'লে, নাৰদে 8 শ্লোকক ব্যাসক ক'লে, ব্যাসে 10 শ্লোকক শুকক ক'লে, শুকে 12 শ্লোকক কোৱা ভাগৱত আজি আমি নামঘৰত বহি শুনি আছোঁ। নমো ভগৱতে বাসুদেৱায়। 12 স্কন্ধ 12 অক্ষৰ 12 স্কন্ধ ভাগৱত আমি যদি শুনাৰ সৌভাগ্য ল'ব পাৰোঁ গৃহত সমাজত, তেতিয়াহ'লে আমি মুক্তি লাভ কৰিব পাৰিম। এই কথা আমাক কৈছে। জাক সম নাই পাতকী লোকত মন্দ দ্বিজ অজামিল। যে অজামিলৰ দৰে মহাপাপী আৰু পৃথিৱীত দ্বিতীয় নাই। অশ্ৰদ্ধায়ে নাম মৰণতে স্মৰণতে তাকো বৈকুণ্ঠ গণিল। কিন্তু অশ্ৰদ্ধায়ে নজনাকৈ লৈও তেওঁ বৈকুণ্ঠগামী হ'ল। আমি যদি জানি লওঁ তেতিয়াহ'লেতো ক'বলৈ বাকী নাই। অনিচ্ছাটো যিটো বিষ্ণুক কহৈ, তাহাৰ সমস্ত পাতক হৰৈ। প্ৰেম ভাৱে যিটো ভজে কৃষ্ণ পাওঁ, কহিব তাহাৰ কত প্ৰভাৱ। আপুনি খিমখিমীয়া বৰষুণ দি আছিলে, কেঁচা ৰাস্তাই গৈ আছে, হঠাৎ ভৰিখন পিছল খালে, আপুনি কৃষ্ণ বুলি ক'ব লাগে, ৰাম বুলি ক'ব লাগে। আমাৰ অভ্যাস নথকাৰ কাৰণে আমি হঠাতে পিছল বা মানে খুন্দা খালে আমি বেলেগ শব্দ মুখত আহে। আমাক মাধৱদেৱে কৈছে, পৰে বা পিছলে সৰ্পে বা দংশয় জৰে তাপক কিবিৰা কৰে, এতেকতে যদি হৰি নাম লয় যম যাতনা কুটৰে। গতিকে আমাৰ সকলো সময়তে ঈশ্বৰৰ নামটো মনত আহিবৰ কাৰণে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম আমি যাতে উচ্চাৰণ কৰিবলৈ অভ্যাস কৰিব লাগে। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ of remembrance, নাম স্মৰণ every day, every hour, rather every second. 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি প্ৰত্যেকে ক'ব পৰাকৈ আমি অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. তেতিয়া মৃত্যুৰ সময়ত আমাৰ আপোনা আপুনি ঈশ্বৰৰ নামটো আহি যাব। গতিকে জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কন্তে সদা ভাৱ ভাবিত। অৰ্জুনক কৈছে, তুমি যাবৰ সময়ত যি ভাৱনা লৈ যাবা, সেই ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব পাৰিবা। গতিকে আমি যাবৰ সময়ত কি কৰিব লাগে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। তেতিয়া আমাৰ জীৱন মুক্তি পাব। গতিকে আমি 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দিবলৈ যত্ন কৰিব লাগে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ এটা ডাঙৰ মানে বেদৰ মতে কাম কৰি আমাৰ উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছে। 6 বছৰত গুৰু পৰিচয়, 12 বছৰত শৰণ অনগল হ'লে ভজন দিব লাগে। গতিকে ভজনে ৰূপ দিব, শৰণে নাম দিব। এতিয়া আমাৰ বহুতে শৰণ লয়, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে বহুত নিয়ম নীতি মানিব লাগে, ভজনতো আৰু নিয়ম নীতি। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় হ'ল ভাল মানুহ হ'বলৈ। মানে শৰণ ভজন ল'লে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ ত্যাগ কৰি দিব লাগিব। বেয়াবোৰ ত্যাগ কৰিলে ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয়। কাৰোবাৰ যদি সেইটো ভয় আছে, আজি ইয়াতে এৰিব। আপোনালোকে ভজন নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত পকা ঘৰৰ তলত দামী গাড়ীত দামী পোচাক, দামী আহাৰ খাব পাৰিব, কিন্তু এই জন্মত ভজন নোলোৱাৰ কাৰণে আপুনি এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। গতিকে ভজন নোলোৱালৈকে জীৱই এই সংসাৰ চক্ৰতে, জন্ম চক্ৰতে ঘূৰি থাকিব লাগিব।
গতিকে ভজনটো আমাৰ অপৰিহাৰ্য, বেদৰ মত। গতিকে আমি ভগৱন্তৰ ৰূপটো যাতে আমাৰ ল'ব পৰা হ'ব, তেতিয়াহে আমাৰ জীৱই মুক্তি পাব। এই তথ্য আমাক দিছে, জানি নিজৰ ধৰ্ম সততে মুখত নামৰ নেৰে কীৰ্তন। আমি সদায় যাতে ঈশ্বৰৰ নাম এটা, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। আমাৰ সদায় ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আমি লৈ থাকোঁ, আমাৰ কোনো অমংগল থাকিব নোৱাৰে। অন্য হাতে পাৰ্থিৱ বহুত সম্পদ থাকিব পাৰে, কিন্তু অমংগলে এৰা নিদিয়ে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। এয়া ভাগৱতৰ মত, এয়া ভাগৱতৰ দৰ্শন। গতিকে আমি সেই দৰ্শনেদি আমি যাতে নিজৰ তৃণমূল পৰিয়ালটো, সমাজখনক যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সংকল্পবদ্ধ হ'ব লাগিব। তাৰপিছত কৈছে, তাহাৰ মহিমা কহি নপাওঁ সীমা, কহিলা স্বৰূপ নিৰ্প, কৰিলেক বৈশ্য অৱশ্যে কৃষ্ণক নিৰন্তৰ তাৰ সমীপ। গতিকে সকলো সময়তে ঈশ্বৰৰ নাম লোৱাৰ কাৰণে ঈশ্বৰেও তেওঁক নেৰে। আপুনি যদি ঈশ্বৰৰ নাম লৈ থাকে, আপোনাৰ পাছতে ঈশ্বৰ থাকিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য কৰে। এইটো ৰহস্য আমি ভেদ কৰিব লাগিব। যিটোজনে যায় হৰি নাম সেৱী, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰে। আপুনি যাত্ৰাৰ কালত ল'ৰা ছোৱালী বা নিজে ঈশ্বৰৰ নাম লৈ যদি যায়, আপোনাৰ পিছত কৃষ্ণ যাবলৈ বাধ্য হয়। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি, নামৰ সংগ নচাৰন্ত হৰি। যোনে ঈশ্বৰৰ নাম লৈ যায়, তাৰ পিছত ভগৱন্ত যাবলৈ বাধ্য হয়। আৰু ভগৱন্ত য'ত যাব, বাকী তেওঁৰ আজ্ঞাবাহী 33 কোটি দেৱতা তেওঁৰ পিছে পিছে যায়। যেনেকৈ আমাৰ আজি যদি মুখ্যমন্ত্ৰী ইয়ালৈকে আহে, আমাৰ সমষ্টিৰ অন্য MLA মিনিষ্টাৰৰ পৰা ধৰি দলীয় কৰ্মীবিলাকক বেলেগকৈ মাতিব নালাগে। মুখ্যমন্ত্ৰী অহাৰ গম পালে যেনেকৈ দলীয় কৰ্মী সকলো নিজে গোট খাই যায়, ভগৱন্তৰ যলৈ যাব তলৈ তেওঁৰ আজ্ঞাবাহী ভিত্ৰ সকলো লগত যায়। এই তথ্য আমাক দিছে। সেইকাৰণে কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। গতিকে আমি সকলো দেৱতা আমাৰ লগত থাকিব যদি আমি কৃষ্ণৰ নাম লওঁ, কৃষ্ণক যদি আমাৰ ঘৰত ৰাখোঁ। প্ৰথম আমাৰ এইখন ঘৰ, উদ্ধৱক দেখুৱাই থৈ যোৱা ঘৰ, মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিও গৃহ জানা মহাবীৰ। প্ৰথমতে আপুনি এইখন ঘৰ আনন্দত থাকক, শান্তিত থাকক। গতিকে আপোনাৰ যদি শান্তি নাই, আনক শান্তিৰ বাৰ্তা দিব কেনেকৈ? আপোনাৰ মুখতে যদি হাঁহি নাই, আপুনি আনক হহুৱাব কেনেকৈ? গতিকে প্ৰথমতে এইখন ঘৰ, তাৰপিছত পৰিয়াল থকা, তাৰপিছত আপুনি আগবাঢ়ি গৈ থাকক। যদাতি চব প্ৰাপ্নতি, যোনে তেওঁৰ প্ৰতিভা বিলাই দিব, তেওঁক ভগৱানে দি থাকিব। গতিকে আপোনালোকে ভগৱানে দিয়া প্ৰতিভাটো যাতে নিজৰ ওচৰতে সংৰক্ষণ কৰি নাৰাখিব, সৎ প্ৰতিভাবিলাক বিলাই দিব। জগতৰ উপকাৰ হ'লে আপোনাৰ পুণ্য হ'ব, পৰোপকাৰায় পুণ্যম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।